হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকক ক্লাছ 7ৰ এটা লেশ্যন পৰাগৰ দান মই পাঠ কৰি দিছোঁ, তাৰ কুৱেশ্যন আনচাৰ কৰি দিম। যিহেতু এইটো হাফ ইয়াৰলিত আহিব, গতিকে তোমালোকে ভালকৈ মন দি শুনা। মই যে পঢ়ি দিওঁ, তোমালোকে মোৰ ভিডিঅ'টো লগাই বুকখন আগত ৰাখি পঢ়িব চেষ্টা কৰিবা। কাৰণ কিয়, যদি যেতিয়ালৈকে তোমালোকে প্ৰত্যেকটো লাইন পঢ়ি নোযোৱা, তেতিয়ালৈকে তোমালোকৰ তাৰমানে নহ'ব, এইটো কি নাম কয়, প্ৰনাউন্সিয়েশ্যন শুদ্ধ নহ'ব। প্ৰনাউন্সিয়েশ্যন শুদ্ধ হ'লেহে তোমালোকে লিখিব পাৰিবা, শুদ্ধ বানান হ'ব তাৰমানে। এতিয়া চোৱা, পৰাগ এজন দুখীয়া খেতিয়কৰ ল'ৰা। প্ৰাইমাৰী স্কুলখন পাছ কৰাত বাপেকে তাক বাৰীৰ শাক পাচলি বেচি পোৱা পইচাৰে কোনো মতেহে গাঁৱৰ মাইনৰ স্কুলখনত নাম লগাই দিছিল। লগৰ ল'ৰাবোৰে জিৰণিৰ সময়ত স্কুলৰ কাষতে থকা পাণ দোকানখনৰ পৰা লোজন বিস্কুট আদি কিনি খায়। পৰাগৰ খাবলৈ ইচ্ছা যায়, কিন্তু ঘৰৰ অৱস্থাৰ কথা ভাবি মনে মনে থাকে। লগৰ ল'ৰাই মৰম কৰি কেতিয়াবা দিলে খায়, নিদিলেও কথা নাই। ৰঙিয়াল স্বভাৱৰ কাৰণে তাক স্কুলৰ শিক্ষক ছাত্ৰ সকলোৱে ভাল পায়। এতিয়া চোৱা, এটা কথা চাবা, লোজন মানে কি জানা? চকলেট। এতিয়া যিবিলাক চকলেট ধৰা, সেইবিলাক মানে 5 টকীয়া চকলেট, মানে ডায়েৰী মিল্ক, কিটকেট নহয়, সৰু সৰু কিছুমান চকলেট পায় যে, সেইবিলাকক আগৰ দিনত লোজন বুলি কৈছিলে হা। এতিয়া যিহেতু পৰাগ এটা ল'ৰা, সৰু ল'ৰা, সি স্কুললৈ যাওঁতে বিভিন্ন দোকানৰ পৰা লগৰ ল'ৰাবিলাকে ইটো সিটো খালে, তাৰো খাবলৈ মন যায়, কিন্তু পইচাৰ অভাৱৰ কাৰণে সি খাব নোৱাৰে। এতিয়া কথাটো হ'ল কি, পুহ মাহৰ 8 তাৰিখে পৰাগহঁতৰ গাঁও মধুপুৰত বছৰেকীয়া উৎসৱ হয়। এই উৎসৱ আল্টিমেটলি এইটো উৎসৱেই হয়, কিন্তু এইটো উৎসৱ লিখিছে মানে হা। এই উৎসৱত 5 দিন ধৰি মেলা বহে। মেলাত ধনী দুখীয়া সকলোৱে 2 পইচা খৰচ কৰে। ল'ৰা ছোৱালীটো কথাই নাই। পৰাগেও মেলাৰ কথা ভাবি মাক বাপেকৰ পৰা মাজে মাজে 2-1 নয়া পইচাকৈ খুজি নি বাঁহৰ চুঙা এটাত সাঁচি থৈছিল। তাৰ ভাৱ আছিল, সাঁচি থোৱা পইচাৰে সি এটি ফাউণ্টেন পেন কিনিব। লগৰ প্ৰায়বোৰ ল'ৰাৰে ফাউণ্টেন পেন আছে, তাৰহে নাই। সেইকাৰণে দোৱাত আৰু পাখি কলম স্কুললৈ নিবলৈ তাৰ কেতিয়াবা বেয়া লাগি যায়। সি মাকক কৈয়ে থৈছে, মাই, জমা পইচাৰে এইবাৰ মেলাত মই যেনে তেনে এটি ফাউণ্টেন পেন কিনিম। মাকেও মৰমতে কৈছিল, বাৰু কিনিবি শুন। তেতিয়া ফাউণ্টেন পেন ক'ৰবাত যদি পাওঁ তোমালোকক দেখুৱাম বাৰু। তেতিয়া এটা চিয়াঁহী ভৰোৱা কলম আছিলে হা, সেইটোক ফাউণ্টেন পেন বুলি কয়। দোৱাতত চিয়াঁহী থাকে, তাত আমি ভৰাব লাগে। আমি নিজেই ফাউণ্টেন পেন দি লিখিছোঁ, আমি উইনচাং পেন বুলি কয়, আমি উইনচাং পেনেৰে লিখিছিলোঁ। এতিয়াৰ দিনৰ নিচিনা ডট পেন তেতিয়া ল'ৰা ছোৱালীক লিখিবই দিয়া হোৱা নাছিলে। এতিয়া চোৱা, পৰাগৰ লগতে হৰেশ্বৰ মৌজাদাৰৰ পুতেক মুকুলো পঢ়ে। সি সিদিনা ল'ৰাবোৰক কৈছে, ভাইহঁত, চীনৰ লগত যে আমাৰ দেশৰ মস্ত যুদ্ধ হৈছে, তোমালোকে শুনিছানে? ল'ৰাবোৰে একেমুখে কৈ উঠিল, আমি যুদ্ধ লগা বুলিহে শুনিছোঁ, কিন্তু সকলো খবৰ জনা নাই। মানে যুদ্ধ যে লাগিছে সেইটো কথা আমি গম পাইছোঁ, কিন্তু যুদ্ধৰ কি পৰ্যায় পাইছেগৈ আমি সেই কথাটো নাজানো, কাৰণ তেতিয়াৰ দিনতো আৰু এতিয়াৰ নিচিনা মোবাইল নাই, টিভি নাই। মুকুল, মই কালি আমাৰ ৰেডিঅ'ত শুনিছোঁ, তেতিয়াৰ দিনত আকৌ ৰেডিঅ' আছিল। চীনা সৈন্যই বোলে অন্যায় কৰি আমাৰ দেশৰ কেইবাখনো ঠাই দখল কৰিছে। কিবা ৱালং, বোমডিলা আদি ঠাইও বোলে সিহঁতৰ হাতলৈ গ'ল। বোমডিলা আছে ক'ত? অৰুণাচলত। অৰুণাচলত আমাৰ কেইবাখনো ঠাই সিহঁতি। এতিয়া চোৱা, এনেতে মন্টুৱে ক'লে, মই গাঁৱত শুনিছোঁ কিবা নেফা অঞ্চল নে কি চীনাহঁতক লাগে, তাৰ কাৰণেই সিহঁতে যুদ্ধ কৰিছে। যুদ্ধৰ কথা শুনি ভয় লাগিছে।
আমি ছাৰক যুদ্ধৰ বিষয়ে সুধো ব'লা। যিহেতু আমি সৰু ল'ৰা ছোৱালী, আমাৰ ভুলো হ'ব পাৰে ইনফৰ্মেশ্যনত, গতিকে আমাৰ ছাৰে যিহেতু শুদ্ধকৈ শিকিব, সেইকাৰণে মানে ছাৰক সুধিবলৈ গৈছে। ইয়াৰ পাছত আটাইবোৰ ছাত্ৰ তেওঁলোকৰ প্ৰধান শিক্ষকজনৰ ওচৰলৈ গ'ল। প্ৰধান শিক্ষকে ছাত্ৰবোৰক বুজাই ক'লে, কিদৰে বৰ্বৰ চীনে বিশ্বাসঘাতকতা কৰি অন্যায়ভাৱে ভাৰতৰ কেইবাখনো ঠাই দখল কৰিছে। শেষত তেওঁ আকৌ ক'লে, চীনাহঁতৰ এই অন্যায় আক্ৰমণ আমি কেতিয়াও নীৰৱে সহ্য নকৰোঁ। আমি লাচিতৰ দেশৰ সন্তান। দেশ ৰক্ষাৰ কাৰণে আমি যি পাৰোঁ সহায় কৰিবই লাগিব। ইপিনে চৰকাৰেও দেশ ৰক্ষাৰ কাৰণে ৰাইজৰ পৰা সহায় বিচাৰিছে আৰু ৰাইজেও টকা, কাপোৰ, সোণ, আনকি শৰীৰৰ তেজ টোপালো আহত সৈন্যৰ কাৰণে দান দিবলৈ ধৰিছে। পিছে দুখীয়া স্কুল যদিও আমিওতো কিবা অলপ আগবঢ়াব লাগিব। মানে সৈন্যখিনিক তেতিয়া মানে সহায় কৰিবলৈ যি যেনেকৈ পাৰিছে সহায় কৰিছে। এতিয়া চোৱা, নিশ্চয় লাগিব ছাৰ, নিশ্চয়। তেনেহ'লে তোমালোকে কাইলৈ যি পাৰা পইচা আনিবা, তাৰ লগত আমাৰ দৰমহাৰো অলপ দি প্ৰতিৰক্ষা পুঁজিলৈ পঠাই দিম। তাৰমানে সকলোৱে মিলি পেলাই আমি কামটো কৰিব লাগিব, নহ'লে আমাৰ দেশৰ সৈন্যবিলাকক আমি কেনেকৈ ধৰণে সহায় কৰিম। যিকোনো পাৰে আমাৰ দেশৰ সৈন্যবিলাকক আমি সহায় কৰিবই লাগিব, হয়নে? গতিকে চবেই যি পাৰা সহায় কৰিবা, চবেই যি পাৰা পইচা আনিবা। এনেতে মুকুল উঠি আহি ক'লে, মই ছাৰ মানুহে ধন সোণ দান কৰা কথাটো ৰেডিঅ'ত শুনিছোঁ। শুনি মোৰো দান দিবলৈ ইচ্ছা গৈছে। মই এই সোণৰ আঙুঠিটোকে দিলোঁ ছাৰ। এই বুলি মুকুলে আঙুলিৰ পৰা আঙুঠিটো সুলুকাই প্ৰধান শিক্ষকৰ ওচৰত থকা টেবুলখনত থলে। প্ৰধান শিক্ষকে হাঁহি হাঁহি ক'লে, বেছ মুকুল, পিছে তোমালোকে? প্ৰধান শিক্ষকে তেনেকৈ ক'বলৈহে পালে বহি থকা প্ৰায়বোৰ ল'ৰাই এজন এজনকৈ উঠি আহি লজেঞ্চ বিস্কুট কিনিবলৈ অনা পইচাবোৰ দি দিলে। টেবুলখন নয়া পইচাৰে ভৰি পৰিল। মানে এইটোৱে কি বুজাইছে? তেওঁলোকৰ দেশভক্তি। তেওঁলোকৰ লজেঞ্চ চকলেট খাবলৈ মন বহুত, কিন্তু তাৰ উপৰি তাতকৈ ওপৰত তেওঁলোকৰ দেশৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি। তেওঁলোকে সহায় কৰিবলৈ নিজৰ যিখিনি নিজৰ মন মাৰি হ'লেও তেখেতসকলে ল'ৰা ছোৱালীকেইটাই দেশৰ ৰক্ষাৰ কাৰণে পইচাকেইটা আগবঢ়াই দিছে। প্ৰধান শিক্ষকে ক'লে, তোমালোকৰ উৎসাহ দেখি, দেশ ৰক্ষাৰ কাৰণে তোমালোকেও চিন্তা কৰা দেখি মোৰ প্ৰাণ আনন্দত অধীৰ হৈছে। বাৰু কাইলৈও যি পাৰা আনিবা দেই। স্কুল ছুটীত ল'ৰাবোৰে ঘৰ বুলি খোজ ল'লে। সিহঁতৰ মুখত কেৱল যুদ্ধৰ মেল। পৰাগৰ কিন্তু মনত চিন্তা। লগৰ প্ৰায়বোৰ ল'ৰাই আজিয়ে পইচা দিলে। তাৰ অন্তৰংগ বন্ধু মুকুলেতো সোণৰ আঙুঠিকে দি দিলে। কিন্তু সিনো কাইলৈ কি আনিব? ঘৰ পায়ে সি মাকক ক'লে, মা, যুদ্ধত সহায় কৰিবলৈ আজি মুকুলে এটি সোণৰ আঙুঠি দিলে। লগৰ বহু ল'ৰাই পইচাও দিলে। মই কি দিম মা? তাৰ কিন্তু অৱস্থা খুব বেয়া। সি আনকি লোজন চকলেটেই নাখায়। মাকে ক'লে, আমাৰনো কি দিবি বাছা, দুখীয়া মানুহ, দুবেলা দুমুঠি ভাতেই দেখোঁ মিলাব নোৱাৰোঁ। দেখিছই নহয় জ্বৰ হৈ পিতাৰ পৰি আছে। পইচাৰ অভাৱত ডাক্তৰী দৰৱকে খুৱাব পৰা নাই। তেনেহ'লে পইচা কেনেকৈ দিওঁ মা? মইনো তোক বাৰু কি কওঁ? মাকৰোতো মন যায়, ল'ৰাটোৱে যি বিচাৰে দিবলৈ মাকৰ কি মন নাযায় নেকি? যায়, কিন্তু তেখেতসকলে নিজৰে অৱস্থা নাই। দেউতাকৰ বেমাৰী দেহাটো দেখাবলৈকে তেখেতসকলৰ পইচা নাই। এতিয়া তেখেতসকলে কেনেকৈ আনক সহায় কৰিব? সেইটো কথা। কন্দনা মোৱা হৈ পৰাগ মাকৰ ওচৰৰ পৰা আঁতৰি আহিল। সি বহু সময় বিচনাত পৰি ভাবিবলৈ ধৰিলে। অকস্মাত মাকৰ ওচৰলৈ দৌৰি আহি সি ক'লে, মা, মই পইচা পাইছোঁ মা, মই পাইছোঁ। মাকে আচৰিত হৈ সুধিলে, কি পালি অ' পৰাগ? মা, মই ফাউণ্টেইন পেন নিকিনো, পাখি কলমেৰেই কাম চলাম। পাখি কলম কেনেকুৱা জানানে? পাৰৰ পাখিবিলাক জোঙালি দুৱাটত জুবিয়াই সেই পাখি কলমেৰে লিখিছিলে। সেই যে ফাউণ্টেইন কিনিবলৈ পইচা জমা কৰিছিলোঁ, তাকেই মই স্কুলত দিম মা। ফাউণ্টেইন পেন মোক নালাগে। তথাপি দেশ ৰক্ষা পৰক।
শত্ৰুৰ পতন হওক। মাকে দেখিলে পৰাগৰ মুখখন আনন্দতে উজ্জ্বল হৈ উঠিছে। মাকে ক'লে, যি ভাল দেখ তাকেই কৰ বাছা। তাতেই মোৰ আনন্দ। পৰাগে কুঠাৰ আনি বাঁহৰ চুঙাটো ফালি পেলালে। পুৰণি হৈ যাবলৈ ধৰা নয়া পইচা কিছুমান ওলাল। সি পইচাবোৰ এটা এটাকৈ ঘঁহি পিহি গণি চাই দেখিলে যে 5 টকা 60 নয়া পইচা হৈছে। আনন্দত পৰাগে পইচাখিনি টোপোলা এটাত বান্ধি থলে। পিছদিনা আনবোৰ ল'ৰাৰ সৈতে পৰাগে গৈ পইচাৰ টোপোলাটো প্ৰধান শিক্ষকৰ টেবুলত থলে। পৰাগৰ চকুহাল তেতিয়া চলচলীয়া হৈ পৰিছিল, কাৰণ তাৰ সেইটো তাৰ ফূৰ্তি কৰিবলৈ থোৱা পইচা নাছিলে, লজন চকলেটৰ পইচা নাছিলে, তাৰ সেইটো পইচা আছিলে কিহৰ, সি ধুনীয়াকৈ উইনচাং পেন এটা কিনিম বুলি সাঁচিছিলে। এই গল্পটো 1962 চনত চীনে ভাৰত আক্ৰমণ কৰাৰ পটভূমিত লিখা। দেখা পাইছেনে? এতিয়া চোৱা, লেখকৰ পৰিচয়টো চোৱা। ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ নলবাৰীৰ পিপলিবাৰীত জন্ম হয়। ডক্টৰ শৰ্মাই বহুতো গ্ৰন্থ সম্পাদনা কৰিছে। তেওঁৰ দ্বাৰা ৰচিত সাহিত্য পুথিসমূহ হ'ল সাহিত্য বিচিত্ৰা, অসমীয়া সাহিত্য ৰেঙনি, ৰাখী বন্ধন, সন্ধ্যা ৰাগ, জীৱনী সৌৰভ, সাহিত্য সৌৰভ, সাহিত্যৰ জেউতি, কাবেৰীৰ পাৰে পাৰে, স্মৃতিৰ পলস, সেই মালাধাৰী। সংকলনসমূহ হ'ল অসমীয়া লোকগীতি সঞ্চায়ন, কামৰূপী লোকগীত সংগ্ৰহ, কিংবদন্তীৰ সাধু। 1992 চনত তেওঁৰ মৃত্যু হয়। এই গল্পটোক ইমান আমাৰ অন্তৰ চুই যোৱা গল্প চোৱা। মানুহৰ দেশপ্ৰেম বোলা বস্তুটো কেনেকুৱা, মানুহৰ নাথাকিব পাৰে, তথাপি সৈন্যবিলাকক দেশৰ কাৰণে যুঁজিছে যে কাৰণে তেখেতসকলক আমি কেনেকৈ সহায় কৰিবলৈ ওলাই অহা দেখা পাইছোঁ, হয়নে? সেইবিলাক হৈছে মানুহৰ দেশপ্ৰেম। বুজি পাইছা? ল'ৰাটোৰ খাবলৈ নাই, ল'ৰাটোৱে লজেন চকলেট নাখায়, এক অনা পইচা গোটাই সিমানখিনি পইচা উইনচাং পেইন এটাৰ কাৰণে থৈছিলে, তথাপি সি সৈন্য বাহিনীৰ কাৰণে আগবঢ়াই দিলে। গম পালা? গতিকে এই গল্পটোৰ পৰা আমি কি শিকিছোঁ? মানুহৰ দেশপ্ৰেমৰ এটা নিদাৰ উদাহৰণ শিকিছোঁ। আশা কৰোঁ গল্পটো মই পঢ়ি দিছোঁ। গল্পটো যে মই পঢ়ি দিছোঁ, তোমালোকে লাইন বাই লাইন কিতাপ উলিয়াই ভিডিঅ'টো আগত ৰখাই লাইন বাই লাইন পঢ়িবা। যেতিয়াই তোমালোকে লেচনটো লাইন বাই লাইন পঢ়িবা, তেতিয়াই তোমালোকৰ কি হ'ব, প্ৰনাউন্সিয়েশ্যন শুদ্ধ হ'ব। উচ্চাৰণ যেতিয়া শুদ্ধ হ'ব, তেতিয়া তোমালোকৰ বানান শুদ্ধ হ'ব। আৰু অসমীয়া ল'ৰা ছোৱালীবিলাকে লিখিবলৈ বৰ কষ্ট পায়, কাৰণ কিয়, বানানটো তাহাঁতি কথাখিনি গোটেইখিনি জানিলেও বানানটো ভুলকৈ লিখে। আৰু ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া কিমান কষ্ট পায় সেইটো মই জানো। ল'ৰা ছোৱালীবিলাকে অসমীয়া লিখিবই নোখোজে। সেইকাৰণে মই বাৰে বাৰে কওঁ, লেচনটো 2বাৰ পঢ়িবা। লেচনটো মই সেইকাৰণে পঢ়ি দিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'টোত মই লেচনটোৰ কুৱেশ্যন আনচাৰখিনি দি দিম। তোমালোকে সুন্দৰকৈ লিখি থ'বা, লিখি প্ৰেক্টিছ কৰিবা। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত। পুনৰবাৰ কৈছোঁ, যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে নতুনকৈ ৰেণ্ডমলি ভিডিঅ'টো পাইছে তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ ঘৰত সৰু বাচ্চা নাই, তেতিয়া আপোনালোকৰ চিনা জনা মিতিৰ কুটুমত যদি কোনোবা সৰু বাচ্চা আছে তেখেতসকললৈ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।